পোনপ্ৰথমে মই নিজৰ দেউতাক থেংক ইউ কম কাৰণ সকলোখিনিতে ইভেন্টছ এইবিলাক প্লেটফৰ্ম মোৰ দেউতাই বহুত মোক হেল্প কৰিছে আৰু প্লেনিংটো হৈছে এটা একদম ইম্পৰ্টেণ্ট এক্সপেক্ট অফ লাইফ সো প্লেনিংটো আমাৰ থাকিবই লাগিব বিহাইণ্ড এভৰি সাকসেসফুল গাৰ্ল দেয়াৰ ইজ আ মেন আৰু মোৰ কাৰণে সেয়া মোৰ পাপা হয় কথা ক'ব বিচাৰো যে মই এজন ভাল সিটিজেন হ'ব বিচাৰো চাকৰিটো সবে কৰিব পাৰে বাট সবে এণ্ড আপ নকৰে যে মই আজি ডক্টৰ হ'ম বুলি ভাবিলো মই ডক্টৰে হলো এটোটো নহয় সো হেতু কাৰণ তাৰ আগতে মই বিচাৰো যে মই কিছুমান মানুহৰ লাইফটো চেঞ্জ কৰিব বিচাৰো হেতু মোৰ সৰু পাই এটা ড্ৰিম যে কিছুমান মানুহক মই তেওঁলোকৰ লাইফটো পোহৰ কৰিব তুলিব বিচাৰো নমস্কাৰ পোহৰ লাইভৰ সমুদ্ৰ দৰ্শকক স্বাগতম জনাইছো ইতিমধ্যে অসম তথা যোৰহাটৰ নতুন প্ৰজন্মৰ মাজত প্ৰতিভাৰ ভাৱ নাই ইতিমধ্যে শিক্ষাই হওক বা ক্ৰীড়া জগতৰে হওক বা বিভিন্ন ক্ষেত্ৰত নতুন প্ৰজন্মৰ যথেষ্ট আগবাঢ়িছে সেইবাবে তেওঁ যথেষ্ট কিন্তু বিভিন্ন ক্ষেত্ৰৰ লাভ আছে আৰু তেওঁ হৈছে ঋতিশা বৰদলৈ ইতিমধ্যে ঋতিশা বৰদলৈ বহুখিনি প্ৰতিভা আছে এই মুহূৰ্তত আমি এটা সৰু ভিডিঅ' ক্লিপ চাই ল'ব বিচাৰিছো যে তেওঁ কিদৰে কি সুন্দৰভাৱে তেওঁ মঞ্চৰ কথা কৈছে বিশেষভাৱে এই কথাখিনি যথেষ্ট উল্লেখযোগ্য কথা কাৰণ তেওঁ যি ককা আছিল ককাকৰ সুৰণত খুব সুন্দৰভাৱে বক্তব্য ৰাখিছে একেবাৰে দৰ্শক থকা এখন মঞ্চত তেওঁ খুব সুন্দৰভাৱে বক্তব্য আগবঢ়াইছে আমি তাৰ কিছু দৃশ্যাংশ আমি চাই ল'ব বিচাৰিছো Not because what it represents, but about who it truly represents. In the name of the lovely memory of my grandpa, this award is given to Bitupon Bora, who has scored such incredible marks in geography. You are not just showing educational merit, but also proving the hard work and journey of my grandpa's loving nature. So, firstly, let me congratulate every freshers and every student of Brilliance Academy 2025. As you all are a shining star and inspiring star for me. Not for me, just for everyone. So, yeah. And this award is not just an achievement. It's for to encourage every student to let their enthusiasm and their energy to bond themselves to be a person. Small energy. I felt so good that my grandpa still feels like grandpa is still around because his courage is with humble in chaos, generous in success, and we have found this even though we had a little. Memories of my grandpa. I can't share a lot because it would take me years to share, but still, I still remember my grandpa and I'm forever grateful for him and congratulations to everyone. ইতিমধ্যে প্ৰিয় দৰ্শকসকল তাৰ কিছু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পালে আৰু এয়া হৈছে ঋতিশা বৰদলৈ ঋতিশা আপোনালোকে স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠানলৈ প্ৰথমতে থেংক ইউ পোহৰ লাইভত নমস্কাৰ সকলোকে মোৰ নাম ঋতিশা বৰদলৈ মই ক্লাছ 10 ৰ এবাৰ আৰু মই আসাম ৰাইফল পাব্লিক স্কুলত পঢ়ি আছো হয় আৰু পঢ়া কেনেকুৱা হৈছে এতিয়া পঢ়া ঠিকে চলি আছে এতিয়া এক্সামো চলি আছে তাৰ লগতে মই নিজৰ হবিছখিনিও কৰি গৈ আছো আৰু নিজৰ পঢ়াখিনিও মই আগবঢ়াই গৈ আছো পঢ়া খুব সুন্দৰভাৱে চলাই আছে নহয় জানো তেনেকৈ চলাই আছে পঢ়া এটা যে ভিডিঅ'টো আমি চালো তুমি এখন ডাঙৰ মঞ্চত খুব সুন্দৰভাৱে কথা কৈছা তুমি ইংৰাজী মাধ্যমত পঢ়া এগৰাকী ছোৱালী সমান্তৰালভাৱে কথা ক'ব লাগিব আৰু মঞ্চত আগবাঢ়িব লাগিব আৰু আজি তাইখন নতুন প্ৰজন্মই কথা কৈছে নহয় জানো তোমাৰ বন্ধু বান্ধৱী যথেষ্টখিনি মঞ্চত আগবাঢ়িছে এটা ব্যতিক্ৰম তুমিও নহয় তুমি ইমান সুন্দৰভাৱে বক্তব্য ৰাখিছা বিশেষভাৱে ককাৰ সুৰণত ককাৰ যিখিনি জীৱনৰ আদৰ্শ বা জীৱনৰ যি আসলে অভিজ্ঞতা বা সেৱা সেই বিষয়ে তুমি খুব সুন্দৰভাৱে বক্তব্য ৰাখিছা কেনেকৈ অনুপ্ৰাণিত হ'ল কোৱাচোন অকণমান পোনপ্ৰথমে মই নিজৰ দেউতাক থেংক ইউ কম কাৰণ সকলোখিনিতে ইভেন্টছ এইবিলাক প্লেটফৰ্ম মোৰ দেউতাই বহুত মোক হেল্প কৰিছে আৰু মোৰ এটো মোৰ ফাৰ্ষ্ট এটা ইভেন্ট নহয় যত মই স্পিচ দিছো মই আগতেও নিজে বহুত প্লেটফৰ্মত মানে স্পিচ দিছো দেউতাই মোক লৈ গৈছে কিছুমান ইভেন্ট স্পেশাল এটা স্পিচ আছিল নেকি হয় হেতু স্পেশাল আছিল হেতু কাৰণ বহুত অডিয়েন্স আছিল কিন্তু আগৰ বিলাকত মই এনেকে এটা কথা আছে ন যে সব বস্তু সৰুৰ পৰা আৰম্ভ কৰিব লাগে সো হে ঠিক তেনেকে মই মানে এটা সৰু ইভেন্টৰ পৰা এটা ডাঙৰ ইভেন্টলে মই এনেকে ট্ৰান্সফাৰ কৰিলো সো এটো কাৰণে মোৰ কাৰণে বহুত ডাঙৰ এটা মানে অপৰচুনিটি বুলি ক'ব পাৰি আৰু আগতেও মই কৈছো কিন্তু ফেলিচিয়েচন দিছো পাপাহঁতৰ গেট টুগেদাৰত মই মানে বহুতখিনি স্পিচ দিছো আৰু সেইখিনিয়ে মোৰ কাৰণে এটা প্ৰেক্টিচ বুলি ক'ব পাৰি আৰু যেহেতু কোভিড পেণ্ডেমিকত মই আগতে মই ইমান নাজানিছিলো পাব্লিক স্পিকিং কি হয় অলপ মানে থুলমুলকে জাস্ট এটা আইডিয়া আছিল আৰু তেতিয়া মই যেতিয়া এংকৰিঙৰ ওপৰত শিকিছিলো এটা অসমী ফাউণ্ডেশ্যনৰ পৰা মোক অফাৰ দিছিলে যে এটা প্ৰগ্ৰাম আছিল তাত এংকৰিং স্পেশালি আছিল আৰু তাত সকলো ল'ৰা ছোৱালীয়ে নিজৰ মানে টেলেন্ট শ্ব'কেছ কৰিছিলে
তাত ডান্সিং হওক, ফেশ্বন হওক, আৰ্ট হওক, চব। আৰু তাত মই এংকৰিং লৈছিলো আৰু ময়ো নিজৰ কিছুমান আৰ্টছ দিছিলো তাত, যিটো মোৰ এটা ফেভৰেট হবি। আৰু সেই তেনেকে মানে মই এংকৰিং খিনি শিকিলো আৰু তাৰ সিকুৱেন্স একচুৱেলি এংকৰিংটো কিমান ধুনীয়াকে ক'ব পাৰি সেইখিনি মই শিকিছিলো। আৰু সেই তাৰ পৰাই মই প্ৰেৰণিত হলো আৰু স্পীচ কেনেকে একচুৱেলি দিব লাগে মই সেয়া শিকিলো। আৰু সেইখিনিয়ে মোক বহুতখিনি মানে ইনস্পায়াৰ কৰিছে। আৰু মই কিছুমান এনেকুৱা বুকছো পঢ়ো যিখিনিয়ে মোক সদায় মানে এনকাৰেজ কৰে আৰু মোক কাৰেজ এতিয়াও দি থাকে। এইখিনি হৈছে 48 Laws of Power, যোনখন এখন বুক যে মই বহুত মানে চবকে ক'ব বিচাৰো যে কিতাপ পঢ়া ভালকে। হয়, মই 48 Laws of Power খন পঢ়িছো আৰু এখন মই সাজেষ্ট কৰো যে আপোনালোকে এখন পঢ়ক। এখন বহুত মানে এটা মাষ্ট হেভ বুক আৰু এই বুকখনে মানে মোক বহুত পাৱাৰফুল কৰি তুলিছে। মই কাৰেজ খিনিও এই কিতাপখনৰ পৰাই গোটাইছো আৰু ইয়াতে এটা ল আছে, ল 29, প্লেন অল দ্য ৱে থ্ৰু দি এণ্ড। এইটো এটা সঁচাকে বহুত ধুনীয়া ইনস্পিৰেশ্যনেল এটা লেসন, য'ত মানে from the ending to the একদম মানে from beginning to the ending একদম ধুনীয়াকে এখন মানে লিখা আছে কেনেকে তুমি প্লেনিং কৰিব লাগে। আমি সকলো মানুহে মানে প্লেনিং থাকে, ডেইলি লাইফত এটা প্লেনিং থাকে যে ৰাতিপুৱা কি কৰিম, ৰাতি কি কৰিম। ঠিক তেনেকে আমাৰ লাইফতো কিছুমান সাকসেস হ'বলৈ আমাক প্লেনিং লাগে, যে আমি আজি এইটো পৰীক্ষা দিলে আমাৰ এইটো আমি হ'ম। ময়ো ঠিক তেনেকে স্পীচ দিয়া আগতে প্লেনিং কৰিছো যে মই ফাৰ্ষ্টত কি ক'ম, লাষ্টত কি ক'ম। আৰু প্লেনিংটো হৈছে এটা একদম ইম্পৰ্টেণ্ট এক্সপেক্ট অফ লাইফ। সো প্লেনিংটো আমাৰ থাকিবই লাগিব। খুব সুন্দৰ কথা কৈছে ৰিতিশা বৰদলৈ যে প্লেনিঙত কাম কৰিব লাগিব। আৰু ৰিতিশাৰ হবি বুলি ক'লে এংকৰিং। আৰু সকলোৰে বিভিন্ন হবি থাকে নহয় জানো, তাৰ ভিতৰত এংকৰিংটো আচলতে ৰিতিশা বৰদলৈ বাছি লৈছে। এই যে তোমাৰ লগৰ ছোৱালী আছে ধৰি লোৱা 100 গৰাকী আছে, তাৰ মাজত হয়তো 100 গৰাকীৰ ভিতৰত 2 গৰাকী বা 3 গৰাকী এংকৰিঙত আগবাঢ়ে বা কথা ক'বৰ বাবে আগবাঢ়ি যায়, যদিও মাধ্যম আমি ইংৰাজী বুলি কওঁ বা অসমীয়া মাধ্যম বুলি কওঁ। এই যে তুমি 100 গৰাকীৰ ভিতৰত তুমি যে 2-3 গৰাকী জিলিকি থাকা বা আগবাঢ়ি আহিছা, এই কেনেকুৱা লাগে তোমাৰ? মোৰ বহুত মানে ডিফাৰেণ্ট ফিল হয় যে আজিকালিতো বহুত ল'ৰা ছোৱালীয়ে ধৰক ড্ৰয়িং আৰু বেলেগ বেলেগ ধৰণৰ ডান্সিং সিংগিং সেইটো কমন হয়, কিন্তু স্পীচ কোৱা, পাব্লিক স্পিকিং সেইটো মানে এটা ৰেয়াৰ। এইটো বহুতে নকৰে আৰু সেইটো কাৰণে আৰু এইটো মোক পাপাই সদায় কয় যে তুমি পাব্লিক স্পিকিং কৰিছা, তুমি ডিফাৰেণ্ট, ইউ আৰ ডিফাৰেণ্ট ফ্ৰম এভৰিৱান। সো সেইটো কাৰণে একদম বহুত মানে ইম্পৰ্টেণ্ট আৰু পাপাই মোক সদায় কাৰেজ কৰি গৈ আছে। আৰু দ্যাটছ ৱাই মই এংকাৰিঙত এতিয়া ইমানখিনি সাকসেসফুল হৈছো যদিও পাপাৰ কাৰণে হৈছো। সো এটা কথা আছে যে বিহাইণ্ড এভৰি সাকসেসফুল গাৰ্ল দেয়াৰ ইজ আ মেন, আৰু মোৰ কাৰণে সেয়া মোৰ পাপা। হয়, আৰু মোৰ কাৰণে সেয়া পাপা, কাৰণ তেওঁ মোক সদায় কাৰেজ দি গৈ আছে, তেওঁ মোক সদায় সাপোৰ্ট কৰিছে আৰু সেইটো কাৰণে মই ইমানখিনি আজি পাৰিছো। সো ভৱিষ্যতে তুমি এই ধাৰা অব্যাহত ৰাখিবা যে এংকৰিংটো, যদিও পঢ়া শুনা কৰিবা খুব সুন্দৰভাৱে আৰু সম্মানৰে এংকৰিঙৰ ক্ষেত্ৰতো তুমি আগবাঢ়ি যাব বিচাৰিবা নহয় জানো? এংকৰিংটো একচুৱেলি মানে মোৰ এটা হবি হৈ গৈছে আৰু এতিয়া, কাৰণ আগতে মই ইমান এইটোৰ লগত ফেমিলিয়াৰ নাছিলো যে এংকৰিং, পাব্লিক স্পিকিং একচুৱেলি হয় কি। যেতিয়া মই গম পালো এইটো মোৰ কাৰণে এটা ফান হৈ গ'ল, যে এইটো যে কৰিব লাগে কাৰণে কৰা সেইটো নহয়, মোৰ কাৰণে এটা ফান হৈ গ'ল আৰু এতিয়া মই এইটো কৰি বহুত খিনিয়ে ভাল পাওঁ আৰু আই এনজয় ইট। কেতিয়াবা ভয় নালাগে নে? অকমান যিহেতু সকলো ক্ষেত্ৰতে ভয়টো থাকে। ভয়টো থাকে, কিন্তু তাতে থাকে ন এজন মানুহ যোনে সদায় আপোনাৰ ওচৰত ৰৈ থাকে যে কয় যে তই পাৰিবি। মই যে কৈছিলে মোৰ পাপা ৰৈ থাকে, সো সেয়া মোৰ পাপা সদায় মোৰ ওচৰত থাকেই আৰু য'তে মই নাযাওঁ সদায় তেওঁৰ চাপৰ্টে মোক মানে আগবঢ়াই লৈ যায়। আৰু ভয়টোতো লাগেই, বিয়াত ফিয়াৰ কিলছ ড্ৰিম। সো সেইটো কাৰণে আমি কেতিয়া মানে যে ভয় লাগিছে ভাবিব নালাগে, কাৰণ মানুহে জাজ কৰিবই, মানুহে কবই এইটোত হোৱা নাই বা এইটো হৈছে, বাট ষ্টিল আমি যদি ভাবি থাকো এইটোতো লাভ নাই, কাৰণ সকলো সাকসেসফুল পিপলে বহুত মানে ফিয়াৰ খিনিটো অভাৰকাম কৰি ইমান সাকসেসফুল হৈছে। সো দ্যাটছ ৱাই আই থিংক ফিয়াৰ ইমান কৰি লাভ নাই, সো উই শুড অভাৰকাম আৱাৰ ফিয়াৰ আৰু সদায় নিজৰ ড্ৰিমছটো চেজ কৰিব লাগে। আৰু এংকৰিঙৰ কথনশৈলীটো এটা গুৰুত্বপূৰ্ণ, আৰু তুমি খুব সুন্দৰভাৱে ইমান সুন্দৰকে এংকৰিং কৰিছা আৰু প্ৰতিটো শব্দই সুন্দৰ হৈছে আৰু তুমি ৰোৱা নাই, কণ্টিনিউৱাছলি কৈ আছা কথাখিনি প্ৰায় 5 মিনিটৰ কথা। এইটো এটা খুব ডাঙৰ কথা আৰু আমি আশা ৰাখিছো যে তুমি যিটো তোমাৰ সপোন আছে যে এংকৰিঙতে তুমি আগবাঢ়িব বিচাৰিবা, সেইটো তোমাৰ আশাটো পূৰণ হওক, আমি তাকে কামনা কৰিছো। আৰু এই তাৰ বাহিৰে কি কিবা কোৱাচোন? তুমি ফেশ্বন জগতো জড়িত নহয় জানো, মডেল? কেৰিয়াৰ হিচাপে মই ক'বলৈ গ'লে প্ৰথমেতো মই চাকৰিৰ কথাটো কমেই বাৰু, চাকৰিটো বাৰু একচুৱেলি মানুহে চবে কয় যে ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম। তাৰ আগতে মই এটা কথা ক'ব বিচাৰো যে মই এজন ভাল চিটিজেন হ'ব বিচাৰো। চাকৰিটোতো চবে কৰিব পাৰে, বাট চবে এণ্ড আপ নকৰে যে মই আজি ডক্টৰ হ'ম বুলি ভাবিলো মই ডক্টৰে হলো, সেইটোতো নহয়। সো সেইটো কাৰণে তাৰ আগতে মই বিচাৰো যে মই কিছুমান মানুহৰ লাইফটো চেঞ্জ কৰিব বিচাৰো। সেইটো মোৰ সৰুৰ পৰা এটা ড্ৰিম যে কিছুমান মানুহক মই তেওঁলোকৰ লাইফটো পোহৰ কৰিব তুলিব বিচাৰো। আৰু
তাৰ কাৰণে মই ভাবিছো আৰু জব কথা ক'বলৈ গ'লে আই ৰিয়েলি লাভ ডিজাইনিং এতিয়া মোৰ ৰুমে হওক বা মোৰ ঘৰে হওক মই প্লেইন হৈ থাকিলে বেয়া পাওঁ মই সজাই তোলো মানে তো সেইটো কাৰণে কেতিয়াবা মই গালিও খাওঁ ৱালত আঁকি দিও কাৰণে চ' হ'লেও মই সেইবিলাক কৰি ভাল পাওঁ আৰু ডিজাইনিঙৰ ওপৰত মোৰ বহুত মানে এটা লাভ আছে আৰু ফেশ্বন সেইবিলাক চ' মোৰ মানে এটা ডিজাইনিং আৰ্কিটেকচাৰেল ডিজাইনিঙৰ ওপৰত ইণ্টাৰেষ্ট আছে চ' ইন ফিউচাৰ মেবি মই সেইটো কৰিব বিচাৰিম আৰু সেকেন্ডলি যেহেতু মই কলো মই মানুহৰ প্ৰতি এনেকা তেওঁলোকৰ লাইফটো চেঞ্জ কৰিব বিচাৰো মই এটা নিজৰে কোম্পানী খুলিব মনটা আছে য'ত মই নিজে স্কিন প্ৰডাক্টছ পাব্লিছ কৰিম আৰু সেইখিনিয়ে মই এটা কেম্পেইন খুলিব বিচাৰো মানুহৰ কাৰণে কাৰণ আমাৰ অসমত এনেকুৱা বহুত স্লাম এৰিয়াজ আছে য'ত মানুহে এডুকেশ্যন হওক স্পৰ্টছ হওক যিয়ে হওক তাতে মানে লেক কৰে মানে ইমান ফেচিলিটিজ নাপায় চ' তাহাঁতলোকক মই হেল্থৰ প্ৰতি বেছি মানে এৱাৰনেছ কৰিবৰ কাৰণে মই বিচাৰো যে তাতে মানে এটা এৱাৰনেছ প্ৰগ্ৰেম হওক বা যিকোনো এৱাৰনেছ প্ৰগ্ৰেম বা কেম্পেইন তেনেকুৱা টাইপ অফ মানে এটা মানে এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰো যাতে মানুহে নিজৰ হেল্থৰ প্ৰতি এৱেৰ হওক শিকে কেনেকে যে কি কৰিব লাগে সেইটো এটা মানে মই যেতিয়া মানে সেইটোৱে ইমান কম বয়সতে বহুখিনি চিন্তা কৰিছা তোমাৰ লগৰ যিহেতু তুমি ক্লাছ 10ত পঢ়া তুমি হেল্থৰ কথা কৈছা খুব সুন্দৰভাৱে ঘৰখন সজাব বিচাৰিছা এনেকুৱা কেনেকে মনলৈ আহিছে কাৰণ তুমি ক্লাছ 10ত পঢ়িছা যথেষ্ট সৰু কম বয়সতে ইমান মেচিউৰিটি কেনেকে হৈছে তুমি কোৱাচোন কাৰণ মই পাপাক দেখো যে পাপাই ইমানখিনি কৰি থাকে মানুহৰ প্ৰতি আৰু সেইটো মোক বহুত ইনস্পায়াৰ কৰে সো সেইটো কাৰণে মই ভাবো ময়ো যে কিবা এটা ভাল কৰিব বিচাৰো আৰু মোৰ সৰুৰ পৰাই এটা সপোন আছে যে মানুহৰ কাৰণে ভাল কিবা এটা কৰিব বিচাৰো মই because shake of the humanity আৰু কাৰণ নিজকে ভাল কৰিলো যেতিয়া লগতে বেলেগ মানুহকো ভাল কৰি লৈ যাওঁ এটা সপোন আছে মোৰ আৰু কিছুমান মানুহ বহুত আছে আমাৰ নিচিনা এটা ল'ৰা ছোৱালী আছে যে মানে বহুত ভালকে পঢ়িব পৰা নাই বা কষ্টৰে আছে জীৱনটো তেওঁলোকৰ আমাৰ নিচিনা কিমান ফেচিলিটিজ পোৱা নাই সো তেওঁলোকৰ কাৰণে স্পেশালি মানে মই ডাঙৰ হলে এটা এৱাৰনেছ প্ৰগ্ৰাম খুলিব বিচাৰো য'ত মই ডোনেট কৰিব পাৰিম তাহাঁতক শিকাব পাৰিম সো দ্যাটস মাই ড্ৰিম এয়া হৈছে ৰিতিশা বৰদলৈ প্ৰিয় দৰ্শক আমি ৰিতিশা বৰদলৈয়ে খুব সুন্দৰভাৱে কথা কয় সেইবাবেও নহয় আমি লৈ অহা নাই আপোনালোকৰ মাজলৈ তেওঁ চিন্তাটো খুব সুন্দৰ যদি এগৰাকী ক্লাছ 10ত পঢ়া 10মান শ্ৰেণীত পঢ়া ৰিতিশা বৰদলৈ চিন্তা কৰিব পাৰে যে এটা এনজিঅ' কৰিব ঘৰখন চাফ চিকুণ কৰি সুন্দৰভাৱে সজাই ৰাখিব লাগে স্বাস্থ্য সজাগতা ৰাখিব লাগে এইকেইটা বিষয়ৰ বাবেও আমি ৰিতিশা বৰদলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে আজিৰ তাৰিখত ক্লাছ 9 হওক বা 10 হওক একাংশ ছাত্ৰ ছাত্ৰী কোনফালে ধাবিত হৈছে আৰু একাংশ ছাত্ৰ ছাত্ৰী কেনেদৰে মনোযোগ দিছে তেওঁ কৈছে যে ভাল চিটিজেন তেওঁ হ'ব বিচাৰে যে সু নাগৰিক হ'ব বিচাৰিছে এয়া হৈছে আদৰ্শ আমি সেইবাবেহে ৰিতিশা বৰদলৈ এই গোটেইকেইটা বিষয়ৰ ওপৰতে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে আজিও কিন্তু খুব আদৰ্শ থকা ছাত্ৰ ছাত্ৰী আছে যিসকলে ভৱিষ্যত গঢ়াৰ লগতে মানৱ সম্পদ গঢ়াৰ লগতে তেওঁ সমাজখনলৈ বাৰ্তা দিব বিচাৰে এয়া হৈছে ৰিতিশা বৰদলৈ ৰিতিশা যিহেতু বৰ্তমান সময়ত এটা খুব ট্ৰেণ্ডিঙত থকা বিষয় যে খুব কম বয়সত ল'ৰা ছোৱালীয়ে আজিকালি ছ'চিয়েল সাইট ব্যৱহাৰ কৰে তুমি ব্যৱহাৰ কৰা নে হয় হেতু ময়ো ব্যৱহাৰ কৰিছিলো কাৰণ বহুত লগৰক দেখিছিলো হেতু ময়ো কৰিছিলো মই মিছাটো নকওঁ যে নাই কৰা বুলি কাৰণ বেলেগৰ ইনফ্লুয়েন্স হৈ নিজেও যায় হেতু লাইনত কিন্তু যদি নিজকে বচাই ৰাখিব পাৰি যে লোকে যি কৰিছে হেতু মই নকৰি তেন্তে নিজকে এটা মানে ভাল ৱেট লৈ যোৱা হয় কাৰণ সোশ্যাল মিডিয়াত আমি কিছুমান ভাল এসপেক্টৰ কাৰণে ইউজ কৰিব পাৰো ফৰ এক্সাম্পল ধৰি লওক আজি বোলে যিহে মই স্পিচ দিলো আজি মই হে স্পিচটোকে যদি সোশ্যাল মিডিয়াত আপলোড কৰো বহুতখিনি লাইকস পাম বহুতখিনি মানুহৰ পৰা মই সাপোৰ্ট পাম এণ্ড মেবি I can touch international levels কাৰণ কিছুমান মানুহে সোশ্যাল মিডিয়াটো ভাল কাৰণে ইউজ কৰে সো যদিও আপোনালোকে সোশ্যাল মিডিয়া ইউজ কৰে দেন ইউজ ইট ফৰ ইয়োৰ বেটাৰমেন্ট নট ফৰ দ্য ৱৰ্ষ্ট সো মই হেতুৱে কম আৰু এটো নহয় যে লোকে কৰিছে কাৰণে মই ইউজ কৰিছো এটো নিজৰ কাৰণে ইউজ কৰিব লাগে যে মই নিজৰ ভালৰ কাৰণে কৰিছো মেবি about educating people যিয়ে নহওক কিন্তু যোনটো হয় হেতুৰ প্ৰতি মানে আমাৰ যোনটো লাইক হবি আছে বলে মই আৰ্ট কৰি ভাল পাওঁ বলে মই ডান্স কৰি ভাল পাওঁ তাৰ ওপৰত আপলোড কৰিছে that's a good thing but লোকৰ কথা শুনি যোনটো বেয়াটো কৰিবলৈ যাটো হেতু কেতিয়াও ভাল নহয় সো আজিকালি যোনটো ট্ৰেন্ড চলিছে ব্ল্যাক সোশ্যাল মিডিয়াত লছলি ব্ল্যাকে হেৰি কৰে সো হেতু বহুত বেয়া হয় হেতু কৰিব নালাগে বাস নিজৰ ক্যাৰিয়াৰৰ কাৰণে যিখিনি আমি কৰিব লাগে নিজৰ ফোকাস কৰি ৰাখিব লাগে ভালখিনিও শিকা আছে সোশ্যাল মিডিয়াত ভাল বস্তু থাকে সো ভালখিনি শিকিব লাগে হেতুৱে মই আজিকালি জেনাৰেশনক কম হয় নিশ্চয় আমি ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে সোশ্যাল সাইট যোনে ব্যৱহাৰ কৰে সকলো বেয়া নহয় সকলোৱে অকল সোশ্যাল সাইটত বেলেগ ধৰণৰ চিন্তা চৰ্চা কাম নকৰে তেওঁলোকে চিন্তা চৰ্চা কৰে সোশ্যাল সাইটৰ যোগেদি সমাজখনৰ বাবে এটা কাম কৰা এবাৰ খুব সুন্দৰভাৱে বাৰ্তা দিছে আৰু আমি যে ৰিতিশা বৰদলৈও তেওঁ সোশ্যাল সাইট ব্যৱহাৰ কৰে বা তেওঁ বিভিন্ন ধৰণৰ আপলোড কৰে
তেওঁ ভাল বক্তব্য ৰাখিছে সেই ভাল বক্তব্যটো ভিডিঅ' আকাৰে তেওঁ ছ'চিয়েল সাইটত আপলোড দিছে এটা এটা খুব ভাল কথা কাৰণ এটা ভাল ভিডিঅ' ভাল বাৰ্তা যাব পাৰে এবাৰ ঋতিশা বৰুৱাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত আমি জানিব বিচাৰিম যিটো তোমাৰ মাতৃ শিক্ষয়িত্ৰী দেউতাও শিক্ষক এটা খুব সুন্দৰ পৰিৱেশত তুমি ডাঙৰ দীঘল হৈছা আমি আশা ৰাখিম যে তোমাৰ যি সপোন আছে তুমি যিখিনি খুব সুন্দৰভাৱে ইমান কম বয়সত যিখিনি চিন্তা কৰিছা এনজিঅ' এটা খোলাৰ স্বাস্থ্য সজাগতাৰ কাৰণে কাম কৰা খুব সুন্দৰভাৱে আটকধুনীয়াকৈ থকা আৰু মডেলিং ক্ষেত্ৰখনত কাম কৰা ভাল এগৰাকী এংকৰিং হোৱা এই কথাবিলাকত বিভিন্ন ক্ষেত্ৰত আমি চাওঁ যে আজি তাৰিখত সংস্থাপিত হ'লে এংকৰিঙৰ যোগেদিও হ'ব পাৰি আজিকালি এনজিঅ' যোগেদিও এজন সংস্থাপিত হ'ব পাৰে এজন যদি ভাল স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰ কৰি সমাজখনে কাম কৰিব পাৰি এই গোটেইকেইটা বিষয়ত তুমি চিন্তা চৰ্চা কৰিছা নহয় জানো সপোন তোমাৰ যদিও চাকৰি এটা আছে তাৰ মাজতে তুমি কিন্তু এইখিনি সমাজৰ বাবে কাম কৰিব বিচাৰা নহয় জানো শেষত তুমি কি ক'বা শেষত মই প্ৰথমেতো পোহলাই বেটক মই বহুত থেংক ইউ দিব বিচাৰিছো কাৰণ আপোনালোকে ইমান প্ৰেচিয়াছ টাইম এটা মোক দিলে মোক কথাখিনি শুনিলে আৰু থেংক ইউ টু দ্য অডিয়েন্স ফৰ লিসনিং মি কাৰণ আজি মই অকল নিজৰ স্পিচৰ কথা শুনা নাই আজি মই নিজৰ এক্সপিৰিয়েন্সখিনি মই শ্বেয়াৰ কৰিলো যে মই কি হ'ব বিচাৰো আৰু মোৰ মনৰ কথাখিনি সো থেংক ইউ ফৰ দ্যাট আৰু মোৰ পোহলাই বেটৰ কাৰণে মোৰ দুখাৰ ইমান লাইন আছে মোৰ ইমান পয়েটিক স্কিলছ নাই কিন্তু মই এনে জাস্ট দুখাৰ ইমান লাইন লিখিছিলো মনত আৰু সেইখিনি হৈছে ইংৰাজীত লিখিছিলো সেইখিনি হৈছে The world may end in darkness. The darkness might end the light. But when the evil is about you, it never ends. Because thank you to Puhalai Vet who has lighted up every lives. Thank you, Puhalai Vet. বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ কৈছোঁ যে ঋতিশা বৰদলৈ ইংৰাজীত বক্তব্য ৰাখিছে বাবে যে আমি আপোনালোকৰ মাজত লৈ আহিছোঁ সেইটো নহয় ইংৰাজীত কেনেধৰণৰ শব্দ প্ৰয়োগ কৰিছে কিমান মানুহ থকাৰ সেই মঞ্চত তেওঁ কথা কৈছে তেওঁ সেই চিন্তা চৰ্চাবিলাকতে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমি আশা ৰাখিছোঁ যে ঋতিশা যিদৰে ইংৰাজী মাধ্যমত পঢ়ি ইংৰাজী সলসলীয়াকৈ ক'ব পাৰে সমান্তৰালভাৱে অসমীয়া খুব সুন্দৰভাৱে ক'ব পাৰে অসমীয়াভাৱে তেখেতে অসমীয়া ভাষাটোৰ কাৰণে তেওঁ নিশ্চিতভাৱে অনাগত দিনত কাম কৰিব আমি আশা ৰাখিছোঁ পুনৰবাৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যিমানখিনি সপোন আছে সপোনখিনি বাস্তৱ ৰূপায়িত হওক তাকে কামনা কৰিছোঁ আকৌ কথা দিছোঁ ইয়াৰ পিছত জাষ্ট এতিয়া ক্লাছ 10ত পঢ়ে 12ত আমি আহিম আকৌ যে কেনেদৰে আগবাঢ়িছে ঋতিশা বৰদলৈ শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে সামাজিক ক্ষেত্ৰখনত আৰু ন চিন্তা সংযোজিত হ'ব সেই বিষয়ে তোমাৰ লগত আমি জানিবলৈ আহিম পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰভাৱে পঢ়া আৰু পুনৰবাৰ যি বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল LED লাইটিং ৰাইডাৰ সহায় হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেন্তে ফলক কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট